নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা বন্ধ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা এতিয়াৰ পৰা আপুনি নাপাব। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নহয় দুখন নহয় 5খনকৈ নতুন আঁচনি ঘোষণা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ হ'ব বুলি ৰাহুল গান্ধীয়ে হুংকাৰ প্ৰদান কৰিছে। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে জনতাই ইয়াৰ বিষয়ত কি ক'ব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰদান কৰিব ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খনকৈ নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0। বহুতে অৰুণোদয়ৰ টকা পোৱা নাই। আপুনি যদি জুন আৰু জুলাই মাহত অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যিসকল মহিলাই অৰুণোদয় আৰু অৰুণোদয় 2.0 টকা জুন আৰু জুলাই মাহতে পোৱা নাই, সেইসকল ব্যক্তিক নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো সেইসকলৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আৰু যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0ত আবেদন কৰিছে, সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 1250 টকাকৈ প্ৰদান কৰিব ছেপ্টেম্বৰ মাহতে। ওদালগুৰিত 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 ধনৰাশি। আপোনাৰ জিলাৰ পৰা কিমানজন মহিলাই আবেদন কৰিছে অৰুণোদয়ত। লগতে মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে। আত্মগোট মহিলাই প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000কৈ টকা। আগষ্ট মাহৰ পৰা এই আঁচনি ৰূপায়ণৰ কাম কাজ আৰম্ভ কৰা হ'ব। ওদালগুৰি জিলাৰ 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব ধনৰাশি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ যুৱক যুৱতী। এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ 2,500 যুৱকে লাভ কৰিব 2 লাখকৈ টকা। চাহ শ্ৰমিকসকলেও 5,000কৈ টকা এককালীন সাহায্য লাভ কৰিব। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰতিটো সমষ্টিতে নতুনকৈ 4,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড। সৰ্বমুঠ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ভূমিৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ ৰাহুল গান্ধীৰ। অসমৰ ৰাইজক এটা দুৰ্নীতিৰ হিচাপ দিব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক জেলত দেখিব অসমৰ ৰাইজে। মোদী অমিত শ্বাহ কোনেও বচাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি ভাবিছে। 24 ঘণ্টাই অসমীয়াৰ মাটি কাঢ়ি নিয়া ষড়যন্ত্ৰ কৰে এইজন মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চকুলৈ চালে এতিয়া ভয় দেখিব। ভয়ে খেদি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। অসমৰ শ্ৰমিক নিবনুৱা যুৱক যুৱতীক প্ৰতাৰণা কৰাৰ ফল পাব বিজেপিয়ে। 6 গত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। ইয়াৰ বিষয়ে জনতাই কি ক'ব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ হ'ব নেকি যদি কংগ্ৰেছ চৰকাৰ আহে। জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। বহুতো হিতাধিকাৰীয়ে কমেণ্ট কৰিছে দাদা পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান নকৰে নেকি। আপোনালোকে সকলোৱে জানে জুন মাহত প্ৰদান কৰিবলগীয়া আছিলে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি, কিন্তু জুন মাহত চৰকাৰে প্ৰদান নকৰিলে। লগতে এই মাহৰ জুলাই মাহ প্ৰায় শেষৰ ফালত, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেট ঘোষণা কৰা নাই। এই মাহতো টকাটো প্ৰদান কৰিব নে নাই ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আৰু সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 20 নম্বৰ কিস্তিৰ ধনৰাশি। এতিয়া বহুতে কমেণ্ট কৰিছে পিএম কিষাণৰ টকা বন্ধ হ'ল নেকি। আৰু বহুতে কমেণ্ট কৰিছে 2026ত আগতে পিএম কিষাণৰ টকা প্ৰদান নকৰে নেকি। বন্ধুসকল, পিএম কিষাণৰ তৰফৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই বা মোদী চৰকাৰৰ কোনো ধৰণৰ আপডেট দিয়া নাই পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব নে নাই। হ'ব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তি আৰু 21 নম্বৰ কিস্তি দুয়োটা কিস্তি একেলগতে দিব নেকি মোদী চৰকাৰে। এনেকুৱা হ'ব পাৰে, আৰু যাৰ বাবে এতিয়ালৈকে টকাটো প্ৰদান কৰা নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নিশ্চিত আপডেট অহা নাই। যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ আপডেট প্ৰকাশ কৰিব, তেতিয়াহে সম্পূৰ্ণকৈ জনাই দিব পাৰিম আপোনালোকক।
সকলোৱে ৱেইট কৰি আছে যেতিয়া কেন্দ্ৰীয় চৰকাৰে জনাব নিশ্চয় জানি পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'